ভালকৈ কলিজা খালে ভালকৈ সঁচাই আজি আমি অতি গৌৰৱান্বিত। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। আমাৰ আজি প্ৰথম আমি মোমাইতামুলী গাঁও পঞ্চায়তত আগন্তুক 2025 বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনৰ আমি প্ৰচাৰ কাৰ্যসূচী চলাবৰ কাৰণে আহি আমাৰ নমস্য ব্যক্তি আজীৱন কংগ্ৰেছ কৰ্মী প্ৰবীণ কংগ্ৰেছ নেতা আমাৰ সকলোৰে শ্ৰদ্ধাৰ উদয় ফুকনৰ ডাঙৰীয়া দেৱৰ গৃহত আহি আমি উপস্থিত হৈছোহি। আমি প্ৰথমতেই তেখেতৰ পৰা এটি আশীৰ্বাদ বিচাৰিছোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি জয়যুক্ত হওঁ। আমাক তেখেতসকলে আমাক আশীৰ্বাদ প্ৰদান কৰিব। যিহেতুকে আমাৰ জ্যেষ্ঠ ব্যক্তিসকলক আমি সদায় সন্মান কৰি আহোঁ কংগ্ৰেছ দলে। আমি কংগ্ৰেছ দলৰ আমাক ৰাইজে প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমাক প্ৰাৰ্থিত্ব আগবঢ়াইছে। আমি আমাৰ কৰণীয় কামখিনি আমাৰ জ্যেষ্ঠসকলক সন্মান জনোৱাটো আমাৰ এটা পৰম্পৰা। আমি আজি আহি তেখেতৰ গৃহত প্ৰথমতেই তেখেতৰ পৰা এটি আশীৰ্বাদ বিচাৰিছোঁ। আৰু আমাৰ লগত আছে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী কাকুমণি হাজৰিকা আৰু আমাৰ জ্যেষ্ঠ ব্যক্তি আমাৰ আজীৱন কংগ্ৰেছ কৰ্মী আমাৰ সকলোৱে পৰিচিত শ্ৰদ্ধাৰ মনোমোহন দেৱনাথ ডাঙৰীয়া। তেখেত গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ উপসভাপতি, লগতে তেখেতে হলগুৰি হায়াৰ ছেকেণ্ডেৰী তেখেতে অৱসৰপ্ৰাপ্ত এজন অধ্যক্ষ। আৰু লগতে আমাৰ মাজত উপস্থিত আছে আমাৰ হাতীঘুলি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰাক্তন সৈনিক প্ৰফুল্ল গগৈ দেৱ আৰু গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক আমাৰ পাৰ্থপ্ৰতিম বৰাদেৱ আৰু আমাৰ লগত বন্ধুবৰ মনজিৎ শইকীয়াদেৱ আছে, তেখেত সাংগঠনিক সম্পাদক। আমি সকলোৱে মিলি আৰু আমাৰ বহুত ৰাইজ আছে, আমাৰ গ্ৰুপ হৈ আমি ৱাৰ্ডবিলাকত আমি ঘূৰিবলৈ আমি আগবাঢ়িছোঁ। প্ৰথমতে আমি আহি আমাৰ শ্ৰদ্ধাৰ আমাৰ ফুকন দেৱৰ ঘৰতে আহি আমি তেখেতৰ পৰা আশীৰ্বাদ আমি বিচাৰি প্ৰথমতে আমি যাত্ৰা আৰম্ভ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু আপোনালোকেও আহি আমাক এই কাৰ্যসূচীৰ ভাগত আপোনালোকে সহযোগিতা ৰাখি আমাৰ প্ৰচাৰ চলাবৰ কাৰণে আপোনালোকে যি প্ৰয়াস কৰিছে তাৰ কাৰণে আপোনালোকলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ।